মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কথা পাতিম কাৰেক্ট টেন্সৰ বিষয়ে। টেন্সৰ অতি ইম্পৰ্টেণ্ট পাৰ্ট কাৰেক্ট টেন্স, যিটো নেকি আমাৰ আগন্তুক 2026 চনত মেট্ৰিক পৰীক্ষাত অতি গুৰুত্বপূৰ্ণ হ'ব। যদি নিয়মখিনি ভালকে বুজি লোৱা, ভিডিঅ'টো যদি শেষলৈকে চোৱা, তেতিয়াহ'লে মই ভাবো কোনো ধৰণৰ প্ৰব্লেম আৰু নাথাকিব। প্ৰথমে আমি কেইটামান কথা মনত ৰাখিব লাগিব কাৰেক্ট টেন্সৰ ক্ষেত্ৰত। আমি জানি থব লাগিব যেতিয়া আমি প্ৰশ্নটো পঢ়িম তেতিয়া আমাৰ কি প্ৰথমে মনত ৰখা দৰকাৰ। এক নম্বৰ কথা, তোমালোকে সদায় বাক্যটো পঢ়ি বাক্যৰ টেন্সৰ ধাৰণাটো ল'ব লাগিব, সময়ৰ ধাৰণাটো ল'ব চেষ্টা কৰিবা। চেন্স অফ টাইম যিটো কোৱা হয়, কোনটো টাইমৰ কথা কোৱা হৈছে সেইটো বিচাৰিবা। ঠিক আছে, তাৰ ক্লু মই দি দিম কেনেকে বিচাৰিবা। ছেকেণ্ড কথা হৈছে, তোমালোকে যেতিয়া বাক্যটো পঢ়িবা তেতিয়া প্ৰথমে ফ'কাছ কৰিবা ছাবজেক্টৰ ওপৰত। ছাবজেক্টত কি থাকে? নাউন বা প্ৰনাউন থাকে, আৰু নাউন বা প্ৰনাউনটো ছিংগুলাৰ নাম্বাৰ নে প্লুৰেল নাম্বাৰ, কাউণ্টেবল নে আনকাউণ্টেবল, সেইটোৰ ওপৰত ভালকে মনোযোগ দিবা। ঠিক আছে, কাৰণ নাউন বা প্ৰনাউনৰ ওপৰত ভিত্তি কৰি এইটো ভাৰ্বৰ ব্যৱহাৰ হয়। 3 নম্বৰ, আমাক কাৰেক্ট টেন্সত কি কৰিব দিয়ে জানানে? কাৰেক্ট টেন্সত সদায় ভাৰ্বৰ কাৰেকশ্যন কৰিব দিয়ে, আৰু ভাৰ্ব সদায় বহে কাৰ ওপৰত ভিত্তি কৰি? নাউন বা প্ৰনাউনৰ ওপৰত ভিত্তি কৰি। বুজি পাইছানে? সেইকাৰণে যোনে নাউন আৰু প্ৰনাউন এতিয়ালৈকে নাজানা, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'ৰ আই বাটনত ক্লিক কৰা, তাতে তোমালোকে নাউন আৰু প্ৰনাউন পাই যাবা। নহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া আছে নাউন আৰু প্ৰনাউনৰ, ভালকে চাই লোৱা। অ'কে, কাৰেক্ট টেন্সৰ প্ৰেজেন্ট ইনডিফিনিটৰ কি নিয়ম থাকিব পাৰে কাৰেক্ট টেন্স কৰাৰ ক্ষেত্ৰত, আমি সেই নিয়মখিনি প্ৰথমে আলোচনা কৰি লওঁ। ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া আশা কৰো 100% কনফাৰ্ম হৈ যাবা। কাৰেক্ট টেন্সৰ আৰু এটা পাৰ্ট হ'ব, সেইটো হৈছে কণ্ডিশ্যনেল চেন্টেন্সেছ। অ'কে, প্ৰথমে চোৱা প্ৰেজেন্ট ইনডিফিনিট টেন্স। আমি প্ৰথমে এই টেন্সৰ মিনিংটো বুজি লওঁ। প্ৰেজেন্ট বৰ্তমান, ইনডিফিনিট টেন্স, ইনডিফিনিট হৈছে কামৰ এটা টাইপছ। আমি যে কাম কৰো তাৰ এটা ধৰণ। ইনডিফিনিটৰ অৰ্থ হৈছে বৰ্তমান সময়ত কোনো এটা কামৰ নাম লোৱা, বা কোনো এটা বস্তু হয় বুলি বুজোৱা, কোনো এটা বস্তু থকা বুলি বুজোৱা, এইটোৰ হৈছে ইনডিফিনিট। ইনডিফিনিটত জেনেৰেল ট্ৰুথ, ইউনিভাৰ্চেল ট্ৰুথ আৰু হেবিচুৱেল একচন, এই ধৰণৰ কামবিলাক আহে, ফেক্টছ বিলাক আহে। অ'কে, তো এতিয়া আমি চোৱা প্ৰেজেন্ট ইনডিফিনিটত সদায় হেল্পিং ভাৰ্ব হয় ডু ডাজ, আৰু হেল্পিং ভাৰ্ব ডু ডাজ নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত ব্যৱহাৰ হয়, এফাৰ্মেটিভত কেতিয়াও ব্যৱহাৰ নহয়, এইটো মনত ৰাখিবা। প্ৰথম আমি আহিম ফৰ্মেশন। প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য ফৰ্মেশন কি হ'ব? প্ৰথমে আমাৰ সাবজেক্ট হ'ব, ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হ'ব, মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্ম হ'ব, তাৰপিছত মেইন ভাৰ্বৰ লগত এছ বা ইএছ বা আই ইয়াত যোগ হ'ব, তাৰপিছত অবজেক্ট। প্ৰথম ৰুলছটো আমি কি মনত ৰাখিব লাগিব? এইটোৱে মষ্ট ইম্পৰ্টেণ্ট। বুজি পাইছানে? ইম্পৰ্টেণ্ট এই পইণ্টটোৱে বেছি, কাৰণ ইয়াৰ ওপৰত ভিত্তি কৰিয়ে এইটোৱে কৰিব দিয়ে আমাক। চোৱাচোন কি কৰিব দিয়ে। প্ৰেজেন্ট ইনডিফিনিট টেন্সত এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হি, শি, ইট, নেম অফ এনিথিং সিঙ্গুলাৰ হয়। নেম অফ এনিথিং যিকোনো বস্তুৰ নাম, ৰাম, ৰহিম, বুজি পাইছানে? যিকোনো ব্যক্তিৰ নাম বা বস্তুৰ নাম যদি সিঙ্গুলাৰ নম্বৰত আহে, তেতিয়াহ'লে সেইটো আমি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ ধৰিব লাগে। তেন্তে কি হ'ব? মেইন ভাৰ্বৰ লগত এছ, সদায় এছ, ইএছ বা আইএছ ব্যৱহাৰ। এইখিনি কথা ভালকে মনত ৰাখিবা যেতিয়া আমি কি কৰিম, সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ লগাম। তো আমি প্ৰেক্টিচ কৰিম, জাষ্ট আমি প্ৰথমে ৰুলছ খিনি চাই লওঁ। অ'কে, ৰুলছ খিনি ভালকে মনত ৰাখিবা আৰু নোট ডাউন কৰি ল'বা। বুজি পাইছানে? ইয়াৰ যদি এটা এক্সাম্পল লওঁ, she speak English fluently. যদি তুমি এই সেন্টেন্সটো লোৱা, চোৱাচোন, she speak, এতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নম্বৰ হৈছে, ইয়াৰ লগত কি যোগ কৰিব লাগিব? এছ। she speaks English fluently, যে তাই ইংৰাজী কেনেকৈ কয়? সলসলীয়াকৈ ক'ব পাৰে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চোৱাচোন, আমি আৰু প্ৰেক্টিচ কৰিম। তোমালোককো প্ৰেক্টিচ কৰাৰ কাৰণে কুৱেশ্যন দিয়া হ'ব, তোমালোকে কৰি মোক দেখাবা। নেক্সট ৰুলছটো চোৱা। প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য আমি কেনেকৈ চিনি পাম, তাৰ এটা ক্লু। প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব পৰা এডভাৰ্ববোৰ হৈছে, বুজি পাইছানে? একচুৱেলি টাইম আমি ক'ৰ পৰা গম পাওঁ, সেই কথাটো মনত ৰাখিব লাগিব। টাইম আমি সদায় ভাৰ্বৰ পৰা গম পাওঁ আৰু এডভাৰ্বৰ পৰা গম পাওঁ। বুজি পাইছানে? যেনে হেল্পিং ভাৰ্ব বিলাকেৰে আমি টাইম গম পাওঁ। যেনে প্ৰেজেন্টৰ বুলি আমি কেনেকৈ গম পাম? তাত ডু, ডাজ বা ইজ, এম, আৰ বা হেভ, হেজ থাকে। সেইখিনি হেল্পিং ভাৰ্ব থাকিলে আমি 100% চিয়ৰ হৈ যাওঁ যিটো প্ৰেজেন্টৰ বাক্য। বুজি পাইছানে? সেম তেনেকৈ এডভাৰ্ব বিলাক থাকিলেও আমাক
টাইমৰ ক্লু দি দিয়ে যে এইটো অমুক টেন্সৰ বাক্য আৰু এনেকুৱা ধৰণৰ কাম এইটো বুজি পাইছানে তাত আমাৰ মেনাৰ থাকে ফ্ৰিকুৱেন্সি থাকে ডিগ্ৰী থাকে প্লেচ থাকে টাইম থাকে এডভাৰ্বৰ সেইখিনি আমি জানা থাকিব লাগিব তো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য বুলি আমি কেনেকৈ গম পাম তাত কি কি এডভাৰ্ব থাকিব পাৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব পৰা এডভাৰ্ববোৰ হৈছে অলৱেজ অলৱেজ মানে সদায় ইউজুৱেলি সচৰাচৰ অফেন প্ৰায় সামটাইমছ কেতিয়াবা ৰেয়াৰলি খুব বিৰল ভাৱে মানে কম ধৰণে হোৱা নেভাৰ কেতিয়াও নহয় ফ্ৰিকুৱেন্টলি সঘনাই হোৱা ৰেগুলাৰলি নিয়মিতভাৱে সেলডম কাটছিট এভৰি ডে এভৰি উইক এভৰি মান্থ এভৰি ইয়াৰ একেলগে এনেকে আহিব পাৰে ডেইলি এনুৱেলি এনেকুৱা শব্দবিলাক থাকিলে আমি 100% এইটো বুজি ল'ম যে কি এইটো বাক্যটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য আৰু তোমালোকে বাক্যৰ সেন্স ধৰিবলৈ চেষ্টা কৰিবা বিশেষকৈ অৰ্থ বুজিবলৈ চেষ্টা কৰিবা তেতিয়া তোমাৰ এচিউৰিটি 100% হৈ যাব আৰু এই শব্দবিলাক যদি থাকে তুমি গমেই পাবা যে এইবিলাক কি বাক্য প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য ওকে প্ৰেজেন্ট ইনডিফিনিটৰ কাৰেক্ট টেন্স কৰাৰ কাৰণে 3 নম্বৰ ৰুলছটো হৈছে তোমালোকে এই ৰুলছটো মনত ৰাখিব লাগিব যাক আমি নিয়াৰ ফিউচাৰ বুলি কওঁ ইয়াতো কিছুমান কথা মনত ৰাখিব লগা হয় টুমৰো বা নেক্সট ডে tomorrow next day ভিতৰত ধৰা near future বুজি পাইছানে next day next sundays next monday এনেকুৱা আহিব আদি ফিউচাৰৰ অৰ্থ প্ৰকাশ কৰা এডভাৰ্ব অফ টাইমৰ সৈতে মানে এনেকুৱা শব্দবিলাকে কি বুজাই আছে ফিউচাৰ বুজাই আছে অৰ্থ এনেকুৱা বুজায় অহাকালি বাৰৰ নামো লিখি দিব পাৰো next sunday বুলি যদি লিখা next sunday next friday next monday এনেকুৱা আদি ফিউচাৰৰ অৰ্থ প্ৰকাশ কৰা এডভাৰ্ব অফ টাইমৰ সৈতে প্ৰেজেন্ট ইনডিফিনিট কি কৰিব পাৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সে কি কৰিব পাৰে কাম গো ষ্টাৰ্ট ৰিটাৰ্ণ লিভ আদি ভাৰ্বৰ ফিউচাৰ একচন প্ৰকাশ কৰিব পাৰে এনেকুৱা নিয়াৰ ফিউচাৰ বুজোৱাৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিটে কি কৰিব পাৰে জানা প্ৰেজেন্ট ইনডিফিনিটৰ ফৰ্মেশন মতে আমি নিয়াৰ ফিউচাৰ হিচাপে প্ৰেজেন্ট ইনডিফিনিটত বাক্যটো ল'ব পাৰো লিখিব পাৰো বুজি পাইছানে গো ষ্টাৰ্ট ফিউচাৰ ৰিটাৰ্ণ লিভ কাম এইবিলাকৰ সৈতে নিয়াৰ ফিউচাৰ আমি সংযোগ কৰিব পাৰো যেনে সোৱাচোন যাক আমি নেক্সট নিয়াৰ ফিউচাৰ বুলি কওঁ হয়নে বাক্য চালে ভালকে বুজি পাবা সোৱাচোন মাই ব্ৰাদাৰ লিভ ফৰ হোম নেক্সট ফ্ৰাইডে যে মোৰ দাদা মোৰ ভাই কি কৰিব অহা শুক্ৰবাৰে ঘৰৰ কাৰণে ৰাওনা দিব বুজি পাইছানে ঘৰত অহাৰ কাৰণে দ্য চিফ মিনিষ্টাৰ এৰাইভছ এট মৰিগাঁও টুমৰো যে মুখ্যমন্ত্ৰী কি হ'ব অহাকালি মৰিগাঁৱত আহি উপস্থিত হ'ব তাৰমানে ভৱিষ্যত বুজাই আছে কিন্তু আমি প্ৰেজেন্ট ইনডিফিনিটত লিখি আছো কাৰণ এই যে এৰাইভছ মানে আহি পোৱা না তো সেই কাৰণে ইয়াত কি হৈছে নিয়াৰ ফিউচাৰ আমি ইউজ কৰিব পাৰিছো দ্য স্কুল ৰিঅপেন্স অন মানডে যে স্কুল কি হ'ব সোমবাৰত খোলা হ'ব এতিয়া চোৱা পুনৰাই খোলা হ'ব কেতিয়া সোমবাৰ এই তিনিটা পইণ্ট এক নম্বৰ পইণ্ট হৈছে যে যদি প্ৰেজেন্ট ইনডিফিনিটত সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় তেতিয়া হলে আমি কি বহাম মেইন ভাৰ্বৰ লগত এস বা ইএস আই এ যোগ কৰিম ঠিক আছে আৰু এই প্ৰেজেন্ট ইনডিফিনিটত সদায় মেইন ভাৰ্বৰ লগত আ এস ইএস আই এ যোগ কৰিবলৈ কিন্তু দিয়ে এটো ভালকে মনত ৰাখিবা নেক্সট আমাৰ আহিছিলে যে আমাৰ কিছুমান এডভাৰ্ব থাকে এডভাৰ্ব বিলাক আমাৰ মনত থাকিব লাগিব যেনে অলৱেজ ইউজুৱেলি ৰেগুলাৰলি ৰেয়াৰলি ফ্ৰিকুৱেন্টলি সেলডম বুজি পাইছানে এডভাৰ্ব বিলাক আমাৰ মনত ৰাখিব লাগিব যিবিলাক দেখিলে আমি প্ৰেজেন্ট ইনডিফিনিট বুলি লিখিম 3 নম্বৰ আমি কি পালো নিয়াৰ ফিউচাৰ বুজোৱা টুমৰো নেক্সট সানডে নেক্সট মানডে এনেকুৱা শব্দ ফিউচাৰ অৰ্থ প্ৰকাশ কৰা শব্দ এডভাৰ্ব অফ টাইমৰ সৈতে কি কৰিব পাৰে প্ৰেজেন্ট ইনডিফিনিটে কাম গো ষ্টাৰ্ট ৰিটাৰ্ণ লিভ আদি এডভাৰ্বৰ ফিউচাৰ একচন প্ৰকাশ কৰিব পাৰে ওকে তো এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিটৰ কাৰেক্ট টেন্সৰ প্ৰেক্টিস কৰিম এতিয়া আমি কেইটামান এক্সাম্পলছ লৈছো এক্সাম্পল বিলাক আধা মই কৰিম আধা তোমালোকে কৰিবা আৰু তোমালোকে কৰি মোৰ টেলিগ্ৰাম চেনেলত পঠাই দিবা কপিটো টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে লিংকত গৈ ক্লিক কৰি জয়েন হৈ লবা ওকে নহলে সাৰ্চ কৰিবা ইউটিউব চেনেলত গৈ ডিয়াৰ টিচাৰ 1 2 3 ক্যাপিটেল লেটাৰত স্পেচ নিদিয়া গল ওকে সোচোন কি প্ৰশ্ন আছে ইয়াতে এ নম্বৰটো মই কৰিম বি নম্বৰটো তোমালোকে কৰিবা সি টো মই কৰিম ডি টো তোমালোকে কৰিবা এনেকে গেপছ দি মই এটা কৰিম তোমালোকে এটা কৰিবা ওকে হি অলৱেজ ড্যাশ ড্ৰিংক কফি ইন দা মৰ্নিং এতিয়া চোৱা আমি প্ৰেজেন্ট ইনডিফিনিটত কি কথা এনে কাৰেক্ট টেন্স কৰিলে কি কথা মনত ৰাখিব লাগিব বুজি পাইছা নাই প্ৰথম আমি টেন্স টু ধৰিবলৈ চেষ্টা কৰিব লাগে মানে সেন্স অফ টাইম আমি কোৰ পৰা বুজি পাম এইটো চোৱা ক্লু দিয়া আছে কি অলৱেজ তেওঁ সদায় কি কৰে ৰাতিপুৱা কফি পান কৰে তাৰ মানে সদায় কামটো কৰে হেভি সিলেকশনত পৰিছে কাৰণ আমি জানো প্ৰেজেন্ট ইনডিফিনিটত
তিন ধৰণৰ কামে বেছি আহে, জেনেৰেল ট্ৰুথ, হেবিচুৱেল একচন আৰু ইউনিভাৰ্চেল ট্ৰুথ। তো হেবিট আছে কাৰণ সদায় আছে না, তো আমি কি কৰিম সাবজেক্টৰ প্ৰতি লক্ষ্য কৰিম। সেকেন্ড কাম সাবজেক্টৰ ওপৰত ফোকাস কৰিম। থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় নে, ইটো হয়, 100% হয়। এই কাৰণে আমি কি কৰিম, এইটোৰ লগত ড্ৰিংকটো কি হৈ যাব, ড্ৰিংকস হয়নে, কাৰেক্ট এনসাৰ হৈ গ'ল। সদায় আমি বাক্যটো যদি চিনি পাও নহয় তেতিয়া আমাৰ 100% শুদ্ধ হ'ব। আৰু প্ৰেজেন্ট ইনডিফিনিটত বেসিক্যালি এস, ইএস বা ইএস যোগ কৰিবলৈ দিয়ে, ভাৰ্ব কাৰেকচন। এনে কাৰেক্ট টেন্সত সদায় ভাৰ্ব কাৰেকচন কৰিবলৈ দিয়ে, মনত ৰাখিবা। বি টো তোমালোকে কৰা, সি টো মই কৰি আছো। she sometimes dash go to the library, তাই কেতিয়াবা কেতিয়াবা পুথিভঁৰাললৈ যায়। এই যে কেতিয়াবা কেতিয়াবা এইটো কি বুজাইছে, টাইম বুজাই আছে, বুজি পাইছে নে, হেবিট বুজাই আছে। সেইকাৰণে আমাৰ কি হ'ব, 2 নম্বৰ কাম সাবজেক্টৰ ওপৰত ফোকাস কৰিব লাগিব, নাউন প্ৰনাউনৰ ওপৰত। এইটো প্ৰনাউন আৰু এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ প্ৰনাউন, সেইকাৰণে আমি কি লগাই দিব লাগিব, ভাৰ্বৰ লগত ইএস লগাই দিব লাগিব। ওকে, ডি টো তোমালোকে কৰা, ই টো মই কৰি আছো। উই নেভাৰ ডেজ স্মোক, চোৱাচোন আমি কেতিয়াও স্মোক মানে ধূমপান নকৰো বুলি কৈ আছে, তেতিয়াহ'লে আমি গমেই পাইছো এইটো সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ নহয়, তো আমাৰ কি হ'ব, উই নেভাৰ স্মোক, এইটোৱে শুদ্ধ হ'ব। ওকে, তোমালোকে এফ টো কৰা, মই জি টো কৰি আছো। nobody dash know where he lives, nobody আমি ইয়াত চোৱা কোনেও নাজানে where he lives, তেওঁ ক'ত বাস কৰে। এইখিনি প্ৰেজেন্ট ইনডিফিনিটত আছে, তো এইখিনি ক'ত যাব, এইখিনি প্ৰেজেন্ট ইনডিফিনিটই হ'ব। চোৱাচোন nobody টো এতিয়া সাবজেক্ট আমাৰ ধৰিব লাগিব না। nobody কি, nobody মানে কোনেও নহয়, আই মিন এইটো সিঙ্গুলাৰে বুজাই আছে, সেইকাৰণে সিঙ্গুলাৰ থাৰ্ড পাৰসনে ধৰিব লাগিব আমি ইয়াত। nobody knows, এইটো কি হৈ যাব, knows হৈ যাব। এস বা ইএস এ লগাব দিয়ে আমাৰ প্ৰেজেন্ট ইনডিফিনিটত, ঠিক আছে। তো nobody কোনেও নাজানে where he lives, nobody knows where he lives। এইচ টো তোমালোকে কৰা, আই টো মই কৰি দি আছো। চোৱাচোন আই টো তোমালোকে কৰা, এইটো তোমালোকে বুজি পাবা। নিয়াৰ ফিউচাৰ যে বুজাইছে, ৰতন ডেজ লিভ ফৰ দিল্লী নেক্সট ওয়েডনেসডে, বুজি পাইছা না, কাৰণ অলৰেডি মই নিয়াৰ ফিউচাৰৰ দুটা তিনটা বাক্য এক্সাম্পল দিছো, তোমালোকে এইটো নিজে কৰা। ওকে, the baby days cry all day, এতিয়া চোৱাচোন কি গোটেই দিন পোৱালিটোৱে কান্দি থাকে। এতিয়া তাৰমানে কি বুজাইছে, তাৰমানে all day গোটেই দিন, এইটো মানে হেবিট বুজাই আছে, তো all day বুজাই আছে। ওকে, তো আমাৰ টাইমৰ ক্লু কিবা নহয় কিবা এটা দিয়া থাকে, আমি টাইমটো চাই গম পাব লাগে। ওকে, তো ক্রাই আছে যেহেতু এইটো কি হ'ব, লাষ্টত ওয়াই থাকিলে আমাৰ কি হয়, ইএস হয়, যে the baby cries all day, বুজি পাইছে নে, ওয়াই থাকিলে আই ইএস টো হ'ব। আৰু যদি ভাৰ্বৰ শেষত ই থাকে তেতিয়াহ'লে এস হ'ব, ই নাথাকিলে ইএস হ'ব। ওকে, তো এইকেইটা যিকেইটা মই কৰিছো এইকেইটা বাদ দি বাকি কেইটা তোমালোকে কৰি টেলিগ্ৰাম চেনেলত কপিটো পঠাই দিয়া প্ৰেজেন্ট ইনডিফিনিটৰ। তো এইখিনি জানিলে প্ৰেজেন্ট ইনডিফিনিটৰ বাক্য যিকোনো বাক্য কাৰেক্ট টেন্স কৰিব পাৰিবা বুলি মই ভাবো। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো চোৱা, প্ৰেজেন্ট কন্টিনিউয়াসৰ অৰ্থ হৈছে বৰ্তমান সময়ত কোনো এটা কাম চলি থকা দেখুৱাব লাগে। আৰু এইটো ইয়াৰ পৰা বেছি প্ৰশ্ন নাহে পৰীক্ষাত কাৰেক্ট টেন্সৰ ওপৰত, হলেও আমি অলপ শৰ্টকে দুটা নিয়ম জানি থব লাগে, কেতিয়াবা আহে, বুজি পাইছানে। আৰু ইয়াৰ যিটো ফৰ্মেশন হৈছে প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কন্টিনিউয়াসৰ হেল্পিং ভাৰ্ব সদায় ইজ এম-আৰ হয়, হেতু নেগেটিভ হওক, সিম্পল ইন্টাৰগেটিভ হওক, ডাবল ইন্টাৰগেটিভ হওক, সবতে কিন্তু এম-ইজ-আৰ বহিব। ওকে, ফৰ্মেশন হৈছে সাবজেক্ট, হেল্পিং ভাৰ্ব, মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব, অবজেক্ট তাৰপিছত আহিব। মেইন ভাৰ্বৰ লগত আইএনজি দিবই লাগিব, কিন্তু কন্টিনিউয়াস হ'বলৈ হলে বাক্যটো তেতিয়া কিন্তু হেল্পিং ভাৰ্ব থাকিবই লাগিব যিকোনো টাইমত, নহলে কিন্তু কন্টিনিউয়াস নহব। ওকে, চোৱা আমি এই ফৰ্মেশন মতে বাক্যটো লিখিব লাগিব। তো ইয়াত কি কথা মনত ৰাখিব লাগে, কথা ইয়াত মনত ৰাখিবলগীয়া একোৱে নাই, বিশেষকৈ যদি কোনো বাক্যৰ শেষত নাও এডভাৰ্ব থাকে তেন্তে প্ৰেজেন্ট কন্টিনিউয়াস হয়। ওকে, কাৰণ নাও বুলি ক'লেই এতিয়া বুজায়, আৰু এতিয়া কি হয়, এতিয়া মানে কোনো এটা কাম চলি থকাই বুজায় বেসিক্যালি। কেতিয়াবা কিছুমান কন্ডিশন শর্ত থাকে, শর্ত থাকে, তেনে ক্ষেত্ৰতো প্ৰেজেন্ট কন্টিনিউয়াস হয়। আমি বাক্য ক'লে বুজি পাবা। চোৱাচোন, তেওঁৰ ওচৰত নাযাবা কাৰণ তেওঁ লিখি আছে, তেওঁ অসুবিধা নকৰিবা, তেওঁ টোপনি মাৰি আছে, মানে কন্ডিশন দিয়া আছে। এনেকুৱা বাক্যটো এটা কি হয়, প্ৰেজেন্ট ইনডিফিনিট আৰু এটা কন্টিনিউয়াস হৈ যায়, বুজি পাইছানে। তো কন্ডিশনৰ ক্ষেত্ৰত শর্ত থাকিলে আমি তাত অলপ সেন্স অফ টাইম বুজি পাব লাগিব, প্লাস আমি অৰ্থ বুজি ললে অলপ গুৰুত্ব দিলেই ইজি হৈ যাব। ইয়াত কোনো কন্ডিশন নাই। ওকে, জিৰো কন্ডিশন বুলি ক'ব পাৰা, প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস হ'ব। ওকে,
আমি কেইটামান এক্সাম্পল লৈছো, এক্সাম্পল কেইটা চালে প্ৰেজেন্ট কন্টিনিউয়াছৰ ডাউট ক্লিয়াৰ হৈ যাব। প্ৰেজেন্ট কন্টিনিউয়াছত একদম ইজি, কাৰণ ইয়াত কোনো এটা কাম বৰ্তমান চলি থকাই দেখুৱাব লাগে। ওকে, ইন্টাৰোগেটিভৰ ক্ষেত্ৰত চোৱাচোন কি হয়, where is she dash work now, এই নাও শব্দটো আছে নহয়, নাও থাকিলে আমি সদায় কি কৰিব লাগিব, কন্টিনিউয়াছ লিখিব লাগিব। where is she, তাই এতিয়া ক'ত কাম কৰি আছে বুলি আমাক প্ৰশ্ন কৰিব দিছে। তো আমাৰ যেটো ফৰ্মেশন সাবজেক্টৰ লগত হেল্পিং ভাৰ্ব আহি গৈছে, she আছে কাৰণে হেল্পিং ভাৰ্ব is আহি গৈছে। তো আমাৰ মেইন ভাৰ্বৰ লগত কি যোগ হ'ব, working। বুজি পাইছানে? where is she working now, okay, don't disturb him, she, he, এতিয়া চোৱা এইখিনি প্ৰেজেন্ট ইনডিফিনিটত আছে নেগেটিভত। ওকে, কন্ডিশন দিয়া আছে যে don't disturb him, তো অসুবিধা নকৰিবা, he is, কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হলে is আইৰ লগত am আৰু বাকি যিমান আছে ফাৰ্স্ট পাৰসন, সেকেন্ড পাৰসন, থাৰ্ড পাৰসন, প্লুৰাল নাম্বাৰ সবৰ লগতে আর হইব। he is sleeping, কন্টিনিউয়াসলি লিখি দিলে হৈ গল, he is sleeping now, যেতিয়া তেওঁ টোপনি মাৰি আছে তো ডিস্টার্ব নকৰিবা, অসুবিধা নকৰিবা। the teacher dash teach the students, এতিয়া চোৱা আমি ইয়াত বাক্য এটা লিখিছো প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম বুলি, প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম বুলি লিখিছো যে শিক্ষকে ছাত্ৰ ছাত্ৰীক শিকাই আছে, কি কৰি আছে, শিকাই আছে। কন্টিনিউয়াছত ধৰি ল'ব লাগিব কাৰণ ইয়াত সেন্স অফ টাইম বুজি ল'ব লাগে, বাস এখিনি কাবি। the teacher is teaching, the teacher is teaching the students, the baby পোৱালিটোৱে কি কৰি আছে, giggle মানে খিলখিলাই হাহা with its mother, বুজি পাইছানে? তো পোৱালিটোৱে কি কৰি আছে, তেওঁৰ মাকৰ সৈতে খিলখিলাই হাঁহি আছে। তো আমি কি কৰিম, প্ৰেজেন্ট কন্টিনিউয়াস কৰি দিম, হাঁহি আছে হয়, giggling। ওকে, the baby is giggling with its mother। তো প্ৰেজেন্ট কন্টিনিউয়াছত একো ইমান টান কথা নাই, ইমান রুলস নাই, মনত ৰাখিবলগীয়া জাস্ট শর্ট কন্ডিশন বাক্যটো চাবা যে কোনো এটা বাক্যৰ ওপৰত ভিত্তি কৰি আৰু এটা কাম চলি আছে নেকি, কোনো এটা কাম আমাক নিষেধ কৰিছে বা আৰু এটা কাম চলি আছে, তেনেকুৱা কন্ডিশন থাকিলে তোমালোকে অলপ বুজি ল'বা। ওকে, এইখিনি কন্টিনিউয়াছত জানা, মানে মেইন কথা হৈছে কন্টিনিউয়াছত তুমি সদায় ফৰ্মেশনটো ভালকে জানি ৰাখিবা আৰু বাক্যৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিবা। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলা চোৱা, বহুত ইম্পৰ্টেন্ট পাৰ্ট, ভালকে চোৱা, ফোকাস কৰা। ওকে, প্ৰেজেন্ট পারফেক্টৰ মিনিং কি বুজি পাও আমি, বৰ্তমান কোনো এটা কাম শেষ হোৱা বুজায়, বৰ্তমান কোনো এটা কাম ফিনিশ, খতম। ওকে, তো প্ৰেজেন্ট পারফেক্টত সদায় কি হেল্পিং ভার্ব ব্যৱহাৰ হয়, হ্যাভ আৰু হ্যাজ, মনত ৰাখিবা ভালকে, কাৰণ এইবিলাক লিখি দিয়াৰ উদ্দেশ্য এইটোৱে তোমাৰ এইখিনি কথা ভালকে জানাত থাকিবই লাগিব। ফৰ্মেশনটো 100% থাকিব লাগিব। স্ট্ৰাকচাৰটো হৈছে মানে ফৰ্মেশনটো হৈছে প্ৰথমে আমাৰ কি আহিব, সাবজেক্ট আহিব, তাৰ পিছত হেল্পিং ভার্ব হ্যাভ হ্যাজ আহিব, আৰু পারফেক্টত সদায় কামটো শেষ কৰা দেখুৱাৰ কাৰণে আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগে, মানে ভাৰ্বৰ যেটো ৰূপ আছে পাষ্ট পাৰ্টিসিপল সেইটো আমি ব্যৱহাৰ কৰিব লাগে। বুজি পাইছা না, লগত হেল্পিং ভাৰ্ব হ্যাভ হ্যাজ ব্যৱহাৰ কৰিব লাগে, এইখিনিয়ে। তো প্ৰথমটো ৰুল চোৱা, কাৰেক্ট টেন্স কৰিবলৈ আমি এইখিনি কথা মনত ৰাখিবই লাগিব 100%। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ লগত এডভাৰ্বিয়েলছ অফ ডিউৰেচন, দিস ইজ দ্য মেইন পইণ্ট। ডিউৰেচন যেতিয়া সময়সীমা দেখুওৱা হয়, কোনো এটা নিৰ্ধাৰিত সময়সীমা দেখুওৱা হয়, যেনে যেটো নেকি বেসিক্যালি আমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছত ইউজ হয়, সেই তেনেকুৱা সেম ডিউৰেচন যদি ব্যৱহাৰ হয়, যেনে সিন্স ইয়েষ্টাৰডে, সিন্স 2005, ফৰ দ্য লাষ্ট উইক, এনেকুৱা যদি ডিউৰেচন অফ টাইম থাকে এডভাৰ্বৰ, তেতিয়া হলে আমি কি কৰিব পাৰো, এইবিলাক পারফেক্টত ব্যৱহাৰ হ'ব পাৰে। ওকে, যেনে এক্সাম্পল চোৱা, এই কথাকেইটা মনত ৰাখিবা যে কি কোৱা হৈ আছে। ওকে, এক্সাম্পল চোৱা, we have known each other for 10 years. Okay, যে আমি ইজনে সিজনক 10 বছৰ ধৰি চিনি পাও, বুজি পাইছানে? তাৰ মানে এটা ডিউৰেচন অফ টাইম চলি আছে, ডিউৰেচন অফ টাইম মানে 10 বছৰ ধৰি চিনি পাও, সেই কাৰণে আমাৰ কি হৈছে, পারফেক্টত হৈছে। আৰু বেসিক্যালি এটা কথা মনত ৰাখিবা, পারফেক্টত সদায় নো ভাৰ্বটোৰ লগত কেতিয়াও আইএনজি যোগ নহয়, এইটো মনত ৰাখিবা, কিন্তু এইটো থাৰ্ড ফৰ্মে হয় সদায়। we have known each other for 10 years, ইয়াত কি হৈছে, ডিউৰেচন অফ টাইম হৈছে। ওকে, নেক্সট ওয়া, I have never drunk tea, I have never drunk tea, তাৰ মানে কেতিয়াও কি ডিউৰেচন অফ টাইম, যে মই জীৱনত কেতিয়াও চাহ পান কৰা নাই, তাৰ মানে এইটো ডিউৰেচন অফ টাইম বুজাই আছে, এইকাৰণে পারফেক্টত আমি লিখি দিছো। ওকে, মানে এই ভার্বটো স্টার্ট ফর্মত আহি গৈছে, হ্যাভ আহি গৈছে। ওকে, তো আমাৰ এই পইণ্টটো প্ৰথম মনত ৰাখিব লাগিব। নেক্সট কি চোৱাচোন, বহুত ইম্পৰ্টেন্ট কথা এইটো, জাস্ট, অলৰেডি, yet, ever, recently, lately, still, so far, already,
আদি এডভাৰ্ববোৰ সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় ভালকে মনত ৰাখিবা আৰু এইকেইটা মুখস্থ ৰাখিব পাৰিলে এই শব্দবিলাক যদি এই শব্দবিলাক দেখিছা কৰবাত ইতিমধ্যে এই শব্দবিলাকে পারফেক্ট মানে কামটো শেষ হোৱাই বুজায় কিন্তু জাস্ট মানে এই মাত্ৰ অলৰেডি ইতিমধ্যে ইয়াত এতিয়ালৈকে এভাৰ কেতিয়াও ৰিসেন্টলি ইতিমধ্যে ইতিপূৰ্বে লেটলি পলমকৈ ষ্টিল সোফাৰ অলৰেডি এই শব্দবোৰে কি বুজাই আছে আমাক কামটো অলৰেডি ফিনিশ কৰাই বুজাই আছে ওকে তো এক্সাম্পল চোৱাচোন দুটা I did just finish my work মানে মাত্ৰ মই কি কৰিছো কামটো শেষ কৰিছো ওকে তো ইয়াত সেইকাৰণে কি আছে ফিনিশ জাস্ট আছে জাস্ট থাকিলে আমি কি বুলি ধৰিলাম পারফেক্ট বুলি ধৰিলাম আৰু পারফেক্ট থাকিলে আমি কি কৰিম পারফেক্টৰ ফৰ্মেশন মতে আইৰ লগত কি বহিব সদায় মানে এটাই মনত ৰাখিবা হেজ টু কোৰ লগত বহে সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার নম্বৰ লগত বহে থাৰ্ড পারসন সিঙ্গুলার নম্বৰ হি শি ইট বা এনি নেম অফ সিঙ্গুলার তাৰ লগত বহিব বাকি যিমান সাবজেক্ট আছে সবৰ লগতে হে বহিব তো আই টোৰ লগত কি বহিব হেভ আই হেভ জাস্ট ফিনিশড এটো কি হৈ যাব থাৰ্ড ফৰ্ম হৈ যাব ফিনিশড I have finished I have just finished my work next one she dashed already go to the market যে তাই ইতিমধ্যে পূৰ্বে কি হৈছে মার্কেটলৈ গ'ল তাৰমানে গৈছে তো she কি হ'ব has বহিব আৰু ভাৰ্বটো কি হৈ যাব gone হৈ যাব কাৰণ থাৰ্ড ফৰ্মত আহি যাব she has already gone to the market ভালকে বুজি পাইছানে ভালকে মনত ৰাখা এইখিনি নিয়ম বিলাক যদি ভালকে মনত ৰাখা 100% জোৰ কৰি কারেক্ট টেন্স দিও আমি কৰিব পাৰিম প্ৰেজেন্ট পারফেক্ট টেন্সৰ 3 নম্বৰ ইম্পৰ্টেন্ট রুলস একদম 100% এটো ভালকে মনত ৰাখিবা বুজি পাইছানে এটো বিৰাট ইম্পৰ্টেন্ট কাৰণ আজিকালি এইটো নিয়মৰ ওপৰৰ পৰাই প্ৰশ্ন আহে বৰ্তমান এই 2 বছৰ ধৰি প্ৰেজেন্ট পারফেক্টৰ পৰা কারেক্ট টেন্স এই নিয়মৰ পৰাই আহে সেইকাৰণে ভালকে ফোকাস কৰা কি লিখা আছে বৰ্তমান সময়ত দুটা কাম একেলগে প্ৰকাশ হোৱা দেখুৱাৰ ক্ষেত্ৰত মানে একে টাইমত দুটা কাম প্ৰকাশ হোৱাৰ দেখুৱাৰ ক্ষেত্ৰত যেটো কাম আগত শেষ হোৱা বুজায় মানে যেটো কাম আগত শেষ হৈ গৈছে আমাক বুজায় একেলগে প্ৰকাশ কৰাৰ সময়ত সেই কামটো আমি প্ৰেজেন্ট পারফেক্ট টেন্সত ব্যৱহাৰ কৰিব লাগে প্ৰেজেন্ট পারফেক্টৰ ফৰ্মেশন মতে লিখিম আৰু পিছত হোৱা কামটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে মনত ৰাখিবা ভালকে দুটা কাম একেলগে প্ৰকাশ কৰাৰ সময়ত কি কৰিম যেটো কাম আগত শেষ হোৱা বুজাইছে সেই কামটো প্ৰেজেন্ট পারফেক্টত লিখিম আৰু যেটো পিছত শেষ হোৱা বুজায় সেইটো আমি ইনডিফিনিটত লিখিম বৰ্তমান টাইমত ক্ষেত্ৰত ওকে আৰু ইয়াত বিশেষকৈ বিফৰ বা আফটাৰ কনজাংশনৰ ব্যৱহাৰ হয় মানে যেতিয়া দুটা কাম একেলগে হোৱা বুজাব তেতিয়া তাত সদায় কি বহিব বিফৰ বা আফটাৰ ইউজ হ'ব কনজাংশন ভালকে মনত ৰাখিবা ওকে আমি যদি এক্সাম্পল লওঁচোন প্ৰথমটো এক্সাম্পল লওঁচোন দ্য ট্ৰেইন লিভ বিফৰ আই ৰিচ দ্য ষ্টেচন যে মই ষ্টেচন গৈ পোৱাৰ আগতে দ্য ট্ৰেইন লিভ বিফৰ আই ৰিচ দ্য ষ্টেচন মই ষ্টেচন গৈ পোৱাৰ আগতে মানে ষ্টেচন গৈ পোৱাৰ আগতে কি হৈছে ৰেলগাড়ীখন এৰি দিছে তাৰমানে যেটো কোনটো কাম আগত বুজাই আছে আমি হিটো ফোকাস কৰিব লাগিব ইয়াত বিফৰ আছে হয়নে নহয় দ্য ট্ৰেইন কি কৰিছে প্ৰথম কোনটো কাম হৈ গৈছে মই গৈ পোৱাৰ আগতে মানে কি হৈ গৈছে ৰেলগাড়ী এৰি দিছে যেটো কাম আগত হৈছে এটা আমি আগত পারফেক্টত লিখিম তাৰমানে ট্ৰেইন এৰি দিয়া কামটো আগত হৈ গৈছে তো আমি কি লিখিম দ্য ট্ৰেইন হ্যাজ left তাৰমানে কি হৈছিল এৰি দিছিল দ্য ট্ৰেইন হ্যাজ left before I reached the station তাৰপিছত নেক্সট চোৱা দ্য পেশেন্ট died before the doctor arrives যে ডক্টৰজন গৈ পোৱাৰ আগতে ৰোগীজনৰ মৃত্যু হৈছে তাৰমানে কোনটো কাম আগত হৈছে ৰোগীৰ মৃত্যু আগত হৈ গৈছে তো আমি সেই বাক্যটো সেই খণ্ডটো আমি পারফেক্টত লিখিম পারফেক্টৰ এই ফৰ্মেশন ইউজ কৰি লিখিম সো কি হ'ব দ্য পেশেন্ট খালি ঠাইত আহি যাব কি হ্যাজ died কাৰণ থাৰ্ড ফৰ্মত আহি যাব দ্য পেশেন্ট হ্যাজ died before the doctor arrives ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰেজেন্ট পারফেক্ট টেন্সত এই তিনটা ৰুলস ভালকে মনত ৰাখিবা ফার্স্ট ওয়ান কি আছিল যে আমাৰ কি হয় ডিউৰেশন অফ টাইম এনেকুৱা কিছুমান শব্দ আছে যিবিলাকে এটা সময় নিৰ্ধাৰিত সময় দেখুৱায় বুজি পাইছানে সিন্স 1 month সিন্স 2005 এনেকুৱা তো আমি মনত ৰাখিব লাগিব 2 নম্বৰ আছিল কিছুমান এডভাৰ্ব আছে যেনে জাস্ট অলৰেডি ৰিসেন্টলি এনেকুৱা শব্দবোৰে অলৰেডি পারফেক্টলি বুজায় সেইকাৰণে আমি এটা মনত ৰাখিব লাগিব 3 নম্বৰ মোস্ট ইম্পৰ্টেন্ট একেলগে দুটা কাম একেলগে হোৱা প্ৰকাশ কৰিলে তাৰ ভিতৰত যেটো কাম আগত হোৱা দেখুৱাব শেষ হোৱা দেখুৱাব হেতু আমি পারফেক্টত লিখিম আৰু যেটো পিছত শেষ হোৱা দেখুৱাব হেতু আমি ইনডিফিনিটত লিখিম
ভালকে মনত ৰাখিবা ইয়াত কি ব্যৱহাৰ হ'ব কনজাংশন বিফৰ ভাৰ্ব তো আমি এতিয়া প্ৰেক্টিস কুৱেশ্যন লম কেইটামান তোমালোকে কেইটামান কৰিব মই কেইটামান কৰিম প্ৰেক্টিস কুৱেশ্যন চোৱা কেইটামান ইয়াত এইকেইটা কুৱেশ্যন তোমালোকে কৰিবা নে মই কৰিম মই মাত্ৰ 3টা কৰি দিম তোমালোকে বাকি কেইটা কৰিবা ঠিক আছে কিমানখিনি বুজি পাইছা তেতিয়াই গম পোৱা যাব আৰু কৰাৰ পিছত তোমালোকে মোক টেলিগ্ৰামত দি দিবা কপিটো মই চাই দিম ওকে তো চোৱাচোন প্ৰথমটো মই কৰি দি আছো চোৱা I dash my dinner yet এতিয়া চোৱা আমি পাইছো নহয় adverb of time yet এই শব্দটোৱে আমাক পারফেক্ট চিনাকি দি আছে যে এতিয়ালৈকে I have ইয়াত অপশন দি আছে তিনিটা চোৱাচোন I dash my dinner yet dinner মানে ৰাতি আহাৰ এতিয়ালৈকে মই খোৱা নাই তাৰ মানে did not take হ'ব have not taken হ'ব had not taken হ'ব কোনটো হ'ব আমি 100% sure have not taken হ'ব কাৰণ প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট পারফেক্টত আৰ লগত কি বহিব have বহিব আৰু নেগেটিভ আছে যেহেতু কাৰণে ইয়াত not বহিব আৰু ভাৰ্বটো আছে take or verb from হৈ যাব taken I have not taken my dinner yet এতিয়ালৈকে মই ৰাতি আহাৰ খোৱা নাই ওকে তো মই আৰু কোনটো কৰিম তোমালোকে বাকি কৰিবা ঠিক আছে মই ই নম্বৰটো কৰি দি আছো ওকে I dash be feeling very tired lately কি কৈছে যে মই বৰ ফিল কৰি আছো ভাগৰুৱা বুজি পাইছানে এই শব্দটো এডভাৰ্ব অফ বুজি পাইছানে এডভাৰ্ব বিলাক দেখিবা ভালকে চাবা ফোকাস কৰিবা তাৰ পিছত টাইমটো চিনাকিৰ কাৰণে এইবিলাক ক্লু আমাৰ আৰু তাৰ পিছত আমি সাবজেক্টৰ ওপৰত ফোকাস কৰিম বুজি পাইছানে তো আমাৰ কি হৈছে ইয়াত বি ভাৰ্ব বহাব দিছে তো আমি কি কৰিম I have been কিয় কাৰণ বি আছে না ইয়াত তো ইয়াত কি ভাৰ্ব নাই I have been feeling very tired lately এখানে মই এটো কৰি দিছো যে ইয়াত বি ভাৰ্ব হে বহাব দিছে এটো ফিলিং টু ইয়াত ভাৰ্ব হিচাপে ইউজ হোৱা নাই বুজি পাইছা নাই এটো পারপাস হিচাপে আমাক উদ্দেশ্য হিচাপে দেখুৱাই আছে অবজেক্ট হিচাপে মানে এটো এটা জেৰেন ভাৰ্ব বুলি ধৰিব পাৰো আমি I have been feeling very tired lately ওকে তাৰ পিছত তোমালোকে বাকি কৰিবা আৰু এটা মই কৰি দি আছো এটো হৈছে লাষ্ট টু সোৱা she dash leave the office MD arrives sorry yet after to দিয়া নাই মই after দিব লাগিব এটা কনজাংশন আছে বুজি পাইছা নে যে she dash leave the office after MD arrives তো এতিয়া কি বুজি পাইছো আমি ইয়াত দুটা কাম একেলগে প্ৰকাশ কৰা বুজাই আছে দুটা কামৰ ভিতৰত যেটো আগত হৈছে আমি হেটো আগত পারফেক্টত লিখিম তো কোনটো কাম আগত হৈছে তো আমি গমে পাই আছো এটো কাম আগত হৈছে যে ম্যানেজিং ডাইৰেক্টৰ MD ম্যানেজিং ডাইৰেক্টৰ আহাৰ পিছত হয়নে তো সেই কি হ'ব she has left the office after MD arrives তো যেটো কাম আগত হৈছে আমি হেটো কি কৰিম past or present perfect ত লিখিম পিছত হোৱাটো indefinite ত লিখিম ওকে তো এই তিনটা মই কৰি দিলো তোমালোকে কি কৰিবা মই এই তিনটা কৰি দিছো তোমালোকে বাকিখিনি কৰি টেলিগ্ৰামত দি দিবা ডিয়াৰ ষ্টুডেন্টস আমি এতিয়া past indefinite tense পঢ়িম বহুত ইম্পৰ্টেন্ট past indefinite tenseৰ আমি প্ৰথমে নিয়ম বিলাক চাম past indefiniteৰ হেল্পিং ভাৰ্ব কিন্তু did আৰু did কেতিয়া ব্যৱহাৰ হয় জানানে did টো সদায় নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত ব্যৱহাৰ হয় কিন্তু এফাৰ্মেটিভৰ ফৰ্মেশন হৈছে এটো এফাৰ্মেটিভত কেতিয়াও did ব্যৱহাৰ নহয় এটো মনত ৰাখিবা তো past indefiniteৰ মানে কি অতীতত শেষ হোৱা আৰু বৰ্তমানৰ লগত সম্পৰ্ক নথকা কাম বা ৰিপিটেড বা হেবিচুৱেল এক্টিভিটি দেখুৱাৰ কাৰণে past indefinite এইটো কথা মনত ৰাখিবা যে past indefinite tenseত কোনবিলাক কথা লিখো তাৰ মানে অতীততে শেষ হোৱা আৰু বৰ্তমানৰ লগত সম্পৰ্ক নথকা বুজি পাইছা নাই বা কিছুমান এনেকুৱা কাম আছে হেবিচুৱেল এক্টিভিটি বিলাক অতীতত হোৱা দেখুৱাৰ কাৰণে past indefinite হয় ইয়াত কিছুমান adverb of time past time থাকে adverb of past time এটো ইম্পৰ্টেন্ট adverb of past time থাকে যেনে in 2005 জিগৰা টাইম গুছি গৈছে হেতু টাইম মেনশন যদি কৰা in লগাই in 2009 in 2010 in 2023 এনেকুৱা last week মানে last শব্দটো লগাই যদি থাকে কোনো শব্দ last monday last day last year বুজি পাইছানে মানে last লগাই যদি কোনো থাকে মানে past time recently যেটো past time last night last শব্দটো লগোৱা আছে এনেকুৱা শব্দ থাকিলে আমি past indefinite লিখিম তো তাৰ কিছুমান এক্সাম্পল লিখা হৈছে তোমালোকে চোৱা he was born in 2009 তাৰ মানে তেওঁৰ জন্ম 2009 চনত হৈছিল মানে টাইমটো কি past
I met him last week. এইটো ইম্পৰ্টেন্ট, এনেকুৱা ধৰণৰ বাক্য বেছি আহে কাৰেক্ট টেন্স কৰিবলৈ। ওকে, ইয়াত তোমাক ভাৰ্ব দি দিব, meet বুলি দি দিব আৰু লাষ্ট থাকিব লাষ্টত। লাষ্ট yesterday, বুজি পাইছে নে? yesterday, last day এনেকুৱা থাকিলে ইয়াত যদি yesterday থাকে তথাপিও তোমালোকে past indefinite লিখিবা yesterday থাকিলে, বুজি পাইছে না? এইটো past time হয়। তো I met him last week. He came here recently. এইটো recently আছে না, ইতিমধ্যে মানে তেওঁ আহিছিল ইতিপূৰ্বে। তো টাইমটো গুচি গৈছে, past time এইটো। He came here recently, যে তেওঁ ইতিমধ্যে ইয়াত আহিছিল। He studied hard, কি কৰিছে? repeated, ইয়াত repeated বা habitual বুজাই আছে যে তেওঁ কঠোৰ পৰিশ্ৰম বা কঠোৰ ভাৱে বহুত বেছি অধ্যয়ন কৰিছিল। They never drank tea, এইটোৱে হেবিট বুজাই আছে যে তেওঁলোকে কেতিয়াও চাহ পান কৰা নাই বুলি কৈ আছে, নাছিল। তো এইটো past habit বুলি বুজাই আছে। কি মনত ৰাখিব লাগিব past indefinite ক্ষেত্ৰত? যে অতীততে কোনো কাম শেষ হোৱা বুজালে বা বৰ্তমানৰ লগত কোনো সম্পৰ্ক থাকিব নোৱাৰিব সেইটোত। আৰু কিছুমান ৰিপিটেড বা হেবিচুৱেল একচন আছে, past action, সেইবিলাক দেখুৱাৰ কাৰণে আমি past indefinite ব্যৱহাৰ কৰিম, য'ত কিছুমান past adverb time use হয়, মানে past time use হয়। যেনে yesterday, last day, in 2005, 2008, এটা চন যিটো বছৰ গুচি গৈছে এইটো, last week, এনেকুৱা যদি থাকে আমি past indefinite ফৰ্মেশন ইউজ কৰিম। ওকে, past indefinite আৰু দুটা বহুত ইম্পৰ্টেন্ট ৰুলস, এইখিনি কথা মনত ৰাখিব লাগিব। আজিকালি এনেকুৱা ধৰণৰ কথাই বেছি সোধে, কাৰণ অলপ ক্ৰিটিকেল সোধে, আজি এডভান্স জামানা হয় ইয়াত। আৰু বহুত ইম্পৰ্টেন্ট এটা পাৰ্ট কাৰেক্ট টেন্সৰ কাৰণে তোমালোকে যিটো নাচালে বহুত ডাঙৰ মিছ কৰিবা, সেইটো হৈছে কণ্ডিশনেল সেন্টেন্স। কণ্ডিশনেল সেন্টেন্সৰ কাৰণে এক্সট্ৰা ভিডিঅ আহিব ইয়াৰ পিছতেই, বুজি পাইছা নাই? তোমালোকে সেইকাৰণে যোনে যোনে নতুন চাই আছা তেওঁলোকে সবেই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া, সাবস্ক্ৰাইব কৰি থোৱা আৰু কমেন্ট কৰি জনাবা কোনে ক'ৰ পৰা চাই আছা, তোমালোকৰ কোন বিষয়ৰ ওপৰত ভিডিঅ দৰকাৰ। ওকে, কাৰেক্ট টেন্সৰ আজিকালি বহুত ইম্পৰ্টেন্ট পাৰ্ট হৈছে কণ্ডিশনেল সেন্টেন্স। past indefinite দুই নম্বৰ ৰুলসটো হৈছে দ্বিধাবোধ, যাক আমি হেসিটেশন বুলি কওঁ। হেসিটেশন, দ্বিধাবোধ বা নম্ৰতা, মডেষ্টি যাক বুলি কওঁ, আদি প্ৰকাশৰ বাবে, আদি এইবিলাক কথা, এনেকুৱা কথা মানে দ্বিধাবোধ বা নম্ৰতা দেখুৱাৰ ক্ষেত্ৰত আমি can, may, will আদি ভাৰ্বৰ past form ব্যৱহাৰ হয়। মানে তেতিয়া আমি can, may, will ৰ কি কৰিম? past form ব্যৱহাৰ কৰিম। past tense in past indefinite, the report might be true, the report might be true, তো may to হ'ব লাগিছিল, ইয়াত কি হ'ব হৈছে? might। তাৰমানে ইয়াত কি বুজাই আছে? হেসিটেশন বুজাই আছে, দ্বিধাবোধ, যে প্ৰতিবেদনটো সঁচা হ'ব লাগিছিল, প্ৰতিবেদনটো কি হ'ব লাগিছিল? সঁচা হ'ব লাগিছিল, কিন্তু দ্বিধাবোধত আছে। তো নেক্সট হোৱা, would you lend me 50 rupees, যে তুমি মোক 50 টকা ধাৰত দিবানে? এইটো কি বুজাইছে? বিনম্ৰতা কৰি বিচৰা বুজাইছে। কাৰণ আমি যেতিয়া টকা বা কিবা বিচাৰো ধাৰত, তেতিয়াতো আমি বিনম্ৰ সহকাৰে কথা ক'ব লাগে না, খঙত ক'লে বা জোৰ কৰি ক'লে তো নিদিব। সেম, তো বিনম্ৰ মডেষ্টি দেখুৱাৰ ক্ষেত্ৰত যে could you lend me 50 rupees, তো ইয়াত আমি কি কৰিছো? ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিছো। 3 নম্বৰ ৰুলসটো চোৱা, বহুত ইম্পৰ্টেন্ট। কেতিয়াবা ইচ্ছা, ইচ্ছা, অনিচ্ছা বা আগ্ৰহ আদি প্ৰকাশৰ বাবে, ইচ্ছা, অনিচ্ছা, আগ্ৰহ আদি প্ৰকাশৰ বাবে can, will, shall, একেটা কি? একেটা হৈছে আমাৰ একচুয়ালি মডেল ভাৰ্ব। একেটা হৈছে মডেল ভাৰ্ব, যাক আমি হেল্পিং ভাৰ্ব বুলি ক'ব পাৰো। এইখিনিও কিন্তু can, may, will একেটাও কিন্তু মডেল ভাৰ্বেই, আমি যাক আমি হেল্পিং ভাৰ্ব বুলি কওঁ। তো ইহঁতৰ কি হয়? ইচ্ছা, অনিচ্ছা, আগ্ৰহ আদি প্ৰকাশৰ বাবে এই can, will, shall আদিক আমি past form ব্যৱহাৰ কৰিব লগা হয়। যেনে I could laugh for joy, যে মই আনন্দৰ কাৰণে হাঁহিব পাৰিলো বা ফূৰ্তি কৰিব পাৰিলো। ওকে, তাৰমানে কি বুজাইছে? ইচ্ছা প্ৰকাশ কৰা বুজাইছে। He would not tell us secret, এইটো আগ্ৰহ বুজাইছে, অনিচ্ছা বা আগ্ৰহ, অনিচ্ছা বা আগ্ৰহ বুজাইছে। He would not tell us secret, যে তেওঁ আমাক কি নকব? গোপন কথা নকব। এইটো আগ্ৰহ বা অনিচ্ছা প্ৰকাশ কৰা বুজাইছে। তেনেকুৱা ক্ষেত্ৰত আমি ভাৰ্বৰ কি কৰিছো? সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰিছো। I mean past tense বাক্যবিলাক লিখিছো। মোস্ট ইম্পৰ্টেন্ট আৰু ডিপলি জানাৰ কাৰণে এটা বস্তু চাব লাগিব, সেইটো হৈছে কণ্ডিশনেল সেন্টেন্স। তাৰ ভিডিঅ নেক্সট আহি আছে অতি সোনকালে। পাষ্ট কন্টিনিউয়াস টেন্স, কন্টিনিউয়াস তো বুজিয়ে পাওঁ আমি। পাষ্ট মানে অতীত, কন্টিনিউয়াস মানে চলি থকা, মানে অতীতত কোনো এটা কাম চলি থকা দেখুৱাব লাগে। তো ইয়াত কাৰেক্ট টেন্স কৰাৰ ক্ষেত্ৰত বেসিক্যালি আমি কি কথা মনত ৰাখিব লাগিব? ইয়াৰ হেল্পিং ভাৰ্ব হৈছে was, were, আৰু ইয়াৰ ষ্ট্ৰাকচাৰ হৈছে subject, was, were, মেইন ভাৰ্বৰ লগত ing, তাৰপিছত আহিব অবজেক্ট। ওকে,
তো এইটো ফৰ্মেশন আমাৰ মনত ৰাখিব লাগিব ইয়াত ইম্পৰ্টেন্ট কথা আছে ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আৰু আহি আছে অলৰেডি বুজি পাইছা নাই তো ভালকে চোৱা কি কোৱা হৈ আছে অতীতত দুটা কাম একেলগে দেখুৱাৰ ক্ষেত্ৰত এটা কাম হৈ থাকোতে আন এটা কাম ঘটিছে তেনে ক্ষেত্ৰত যি বাক্যটো হৈ আছিল তাৰমানে যি কামটো হৈ আছিল অতীতত যি কামটো হৈ আছিল সেইটো পাষ্ট কন্টিনিউয়াছত আৰু যিটো নতুনকৈ ঘটিছে সেইটো পাষ্ট ইনডিফিনিটত লিখা হয় তাৰমানে কি কৈ আছে ইয়াত বেসিক্যালি মানে অতীতত দুটা কাম একেলগে এনে সিম্পল কন্টিনিউয়াস আমাৰ পাষ্ট কন্টিনিউয়াস বেসিক প্ৰশ্ন নাহিব কন্ডিশনাল আহিব এনেকুৱা দুটা কাম একেলগে যদি প্ৰকাশ কৰা দেখুৱায় অতীতত ঘটা দেখায় তেতিয়াহলে যিটো কাম ঘটি আছিল আগতে ঘটি থকা হৈছে তো আমি ইয়াত ভালকে চাবা আৰু এই কথাখিনি লিখি লবা মানে যিটো কাম আগৰ পৰা ঘটি আছিল বা ঘটি থকা দেখুৱা হৈছে কামটো যে কামটো হৈ আছিল হেতু পাষ্ট কন্টিনিউয়াসত মানে যিটো কাম আগৰ পৰা হৈ আছিল হেতু পাষ্ট কন্টিনিউয়াসত আৰু যিটো কাম নতুনকৈ ঘটিছে হেতু আমি পাষ্ট ইনডিফিনিটত লিখিম আৰু ইয়াত বেসিক্যালি while বা when কনজাংশন ব্যৱহাৰ হয় বুজি পাইছানে এনেকুৱা বাক্যত কি হ'ব while বা when কনজাংশন ব্যৱহাৰ হ'ব আমি এক্সাম্পল চাৰিটা এক্সাম্পল লৈছো মই দুটা কৰিম তোমালোকে দুটা কৰিবা ওকে প্ৰথমটো চোৱা while she dash read someone knocked at the door while মানে যেতিয়া while মানে যি মুহূৰ্ত she dash read someone knocked at the door সোয়াসন তাৰ মানে যিটো কাম আগত ঘটিছে বা ঘটি থকা হৈছে সেইটো পাষ্ট কন্টিনিউয়াসত হ'ব আৰু বাকিখিনি পাষ্ট ইনডিফিনিটত হ'ব যিটো নতুনকৈ ঘটিছে যেনে while she was reading কি হ'ব while she was reading যেতিয়া তাই পঢ়ি আছিল someone কোনোবাই দৰজাত খটখটাইছিল তাই পঢ়ি থকা কামটো আগত ঘটিছে বুজি পাইছানে হেতুই বুজাইছে যিটো কাম হৈ আছিল মানে কামটো আগৰ পৰা হৈ আছিল হেতু আৰু যিটো নতুনকৈ ঘটিছে মানে কোনো এটা কাম চলি আছে তাৰ পিছত আৰু এটা কাম ঘটনা হৈছে সংঘটিত হৈছে তেনেকুৱা তো someone কোনোবাই knocked at the door দৰজাত নক কৰিছিল 3 নম্বৰটো মই কৰি আছো বাকি 2 আৰু 4 টো তোমালোকে কৰিবা ভালকে চোৱা when I came যেতিয়া মই আহিছিলো তো it dash still rain বুজি পাইছানে যেতিয়া আহিছে কনজাংশন তো আমি পাইছো while বা when ব্যৱহাৰ হ'ব ইয়াত when I came যেতিয়া মই আহিছিলো it was continuous or past continuous it was still rain এটো ভালটো কি হৈ যাব raining হৈ যাব বুজিছনে তো বাকি দুটা তোমালোকে কৰিবা 2 আৰু 4 তো পাষ্ট কন্টিনিউয়াসৰ এইটোৱে মেইন নিয়ম কাৰেক্ট টেন্স কৰাৰ কাৰণে বাকি তোমালোকৰ যেটো ফৰ্মেশন আছে এই ফৰ্মেশন মতে সিম্পল কন্টিনিউয়াস আমি কৰিব পাৰো বুজি পাইছা না I was reading yesterday এনেকুৱা the teacher was teaching the student মানে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষকে শিকাই আছিল এনেকুৱা তো সিম্পল হেবিলাক কাৰেক্ট টেন্স কৰিব নিদিয়ে বেসিক্যালি তো এনেকুৱা কন্ডিশন থকা দুটা বাক্য একেলগে প্ৰকাশ হোৱা দেখুৱালে তাত while বা when যদি থাকে তেতিয়াহলে আমি এটা কন্টিনিউয়াস এটা ইনডিফিনিট কৰিম পাষ্টৰ পাষ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত কি হ'ব কাৰেক্ট টেন্সৰ ৰুলস ভালকে মনত ৰাখা কাৰণ ইয়াৰ পৰা 100% পৰীক্ষাত আহাৰ সম্ভাৱনা আছে কাৰণ পাৰফেক্টৰ পৰা বেসিক্যালি কাৰেক্ট টেন্স কৰ পৰা আহে জানা প্ৰেজেন্ট ইনডিফিনিট তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ ইনডিফিনিট এইখিনিৰ পৰা বেসিক প্ৰশ্ন কাটে তোমালোকে চেক কৰি চাবা আৰু কাটে কন্ডিশনাল সেন্টেন্সৰ পৰা আজিকালি তো আমি সেইখিনি ভালকে বুজিব লাগিব তো এইটো হৈছে বহুত ইম্পৰ্টেন্ট এটা পাৰ্ট টেন্সৰ হেতু হৈছে পাষ্ট পাৰফেক্ট টেন্স আৰু ইয়াত হেল্পিং ভাৰ্ব হৈছে হেড পাৰফেক্টৰ হেল্পিং ভাৰ্ব হলে হেড হয় আৰু ইয়াৰ যেটো এফাৰ্মেটিভ ফৰ্মেশন হেতু হৈছে সাবজেক্ট প্লাস হেড প্লাস মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম অবজেক্ট আমি জানোই পাৰফেক্টত কাম শেষ কৰা দেখুৱাবলৈ আমি সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ কৰিব লাগে তো কাৰেক্ট টেন্স কৰাৰ কাৰণে প্ৰথমটো ৰুল হৈছে অতীতত দুটাকৈ কাম ঘটাৰ ক্ষেত্ৰত মানে অতীতত দুটাকৈ কাম ঘটাৰ ক্ষেত্ৰত যেতিয়া দুটা কাম একেলগে হ'ব প্ৰকাশ হ'ব যেটো কাম আগতে ঘটিছে মানে যেটো কাম আগতে ঘটিছে আগত হৈছে সেই কামটো পাষ্ট পাৰফেক্টৰ দ্বাৰা প্ৰকাশ কৰা হয় দুটা কাম ঘটাৰ ক্ষেত্ৰত যেটো কাম আগত ঘটিছে সেইটো দেখুৱাৰ ক্ষেত্ৰত আমি কি কৰিম পাষ্ট পাৰফেক্টৰ ব্যৱহাৰ কৰিম পাষ্ট পাৰফেক্টত লিখিম আৰু যেটো কাম পাছত ঘটিছে সেইটোক আমি পাষ্ট ইনডিফিনিট লিখিম ইয়াত বিশেষকৈ কেটামন কি ওয়ার্ড ইউজ হয় হেকেটা হৈছে কনজাংশন আমি এই কনজাংশন খিনি ভালকে মনত ৰাখিব লাগিব
বুজি পাইছানে এই কনজাংশন কেইটা হৈছে পাষ্ট পাৰফেক্টত দুটা কাম একেলগে দুটা কাম ঘটাৰ ক্ষেত্ৰত তাত কিছুমান কি হয় সেইকেইটা বহুত ইম্পৰ্টেন্ট ভালকে মনত ৰাখিবা when before as soon as till until after এই কনজাংশন বিলাক জনাৰ উপৰিও তোমালোকে আৰু এটা সিম্পল কথা মনত ৰাখিবা সেই সিম্পল কথাটো মই তোমালোকক জনাই আছো কেনেকৈ তোমালোকে গম পাবা যেতিয়া নেকি বিফৰ আফটাৰ when as soon as till এইবিলাক দি দুটা বাক্যত জয়েন কৰিব তাত এটা অংশ এটা দুটা পাৰ্টৰ এটা অংশ অলৰেডি কাৰেক্ট দিয়া থাকে অলৰেডি কমপ্লিট থাকে তো আমি কি কৰিম যদি এটা পাৰ্ট পাস্ট ইনডিফিনিটত দিয়া আছে আৰু এটা অলৰেডি পারফেক্টত যাব আৰু যদি এটা পারফেক্টত কারেক্ট কৰা আছে তাৰ মানে অলৰেডি আৰু এটা ইনডিফিনিটত যাব যদি when before as soon as till until after থাকে তেতিয়া হলে এটা ইনডিফিনিট এটা পারফেক্ট আৰু টাইমটো কৰ পৰা গম পাম টাইমটো আমি গম পাম তাত যে দুটা পার্ট দিয়া থাকিব এটা পার্ট অলরেডি কমপ্লিট থাকিব সেই পার্টটো কোন টাইমৰ পাস্টৰ নে প্ৰেজেন্টৰ হেতুৰ ওপৰত ডিপেন্ড কৰিব যেহেতু সোৱাচোন হি ড্যাশ লিভ বিফৰ আই ক্যান এই যে আই ক্যান যে আছে বিফৰ টু গমেই পাইছো আই ক্যান এটো কিহত আছে পাস্ট ইনডিফিনিট আছে পাস্ট ইনডিফিনিট থাকিলে আমি আৰু এটা কত লৈ যাম পারফেক্টত লৈ যাম তো এটো কি হৈ যাব হি হ্যাড লেফট হৈ যাব হি হ্যাড লেফট বিফৰ আই ক্যান বুজি পাইছানে কথাবিলাক ভালকে মনোযোগ দিবা এটা পার্ট অলরেডি ক্লিয়ারলি দিয়া থাকিব হেতুৰ ওপৰত আমি ডিপেন্ড কৰি আৰু এটা পার্ট লিখি পেলাম when he dash count the money he put it away it's what he put it away etu মানে আতৰে ৰাখিছিল তো আমি past tense ইয়াত পৰা গমেই পাই গলো বুজি পাইছানে সেইকাৰণে আমি এটো কি কৰিম ইয়াত অলৰেডি কনজাংশন দিয়া আছে এটো আমাৰ ক্লু হেতু আমাৰ ক্লু ইজি হয় জাস্ট আমি ভালকে বুজি পাব লাগে তো কি হ'ব when he had counted কি হ'ব third form verb he had counted the money he put it away বুজি পাইছানে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাস্ট পারফেক্টৰ ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেন্ট নিয়ম মানে কি এটো কন্ডিশনাল সেন্টেন্সত গুছি গৈছে সেইকাৰণে আজি আমি জাস্ট অলপ আইডিয়া হে দি আছো নেক্সট ক্লাছত নেক্সট ভিডিও তোমালোকক কন্ডিশনাল সেন্টেন্সৰ ওপৰত টোটাল কনসেপ্ট দিয়া হ'ব ইয়াৰ এক্সট্ৰা ফৰ্মেশন আছে ইয়াৰ আৰু এক্সট্ৰা নিয়ম আছে কথাখিনি আমি ভালকে বুজি পাব লাগিব ইয়াত আমি জাস্ট খালি সিম্পল আইডিয়াটো দি আছো তোমাক যে অতীতত কেতিয়াবা কোনো ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা বুজি পাইছানে অবাস্তৱ কল্পনা বা অনুমান আইডিয়া বুজোৱাৰ সময়ত ই বা আই উইশৰ পাছত পাস্ট পারফেক্টৰ ব্যৱহাৰ হয় বেসিক্যালি এটো কন্ডিশনাল সেন্টেন্স মানে এটো হৈছে তোমাৰ থাৰ্ড কন্ডিশনত কি হয় জানা মানে ইফ লগোৱাৰ পিছত ইফৰ পিছত যদি এটা পার্ট কোড থাকে সিম পাস্ট পারফেক্টত থাকে তেতিয়া হলে আনটো পার্ট অটোমেটিক সেই কন্ডিশনৰ ওপৰত ভিত্তি কৰি কি হৈ যায় জানা হেতু শুড বা উড ব্যৱহাৰ হৈ যায় তাত শুড বা উড ব্যৱহাৰ হৈ যাব শুড উড হ্যাভ বহি যাব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম বহিব হেতু ফৰ্মুলা এটা আছে এক্সট্ৰা তো সেই ফৰ্মুলা মতে এই বাক্যটো হৈছে আৰু এটো হৈছে থাৰ্ড কন্ডিশন সেন্টেন্সৰ ভিতৰত পৰিছে আমি নেক্সট ক্লাছত ভালকে শিকিম আজি জাস্ট ইনফৰ্ম কৰি আছো তোমালোকক সোৱাচোন ইফ আছে এটো কন্ডিশন যে যদি I had eaten it যদি মই এটো খালু হেতেন I should have died মই মৰি গলো হেতেন তাৰ মানে এটা কথাৰ ওপৰত আনটো কথা ডিপেন্ড কৰি আছে তো এটো চোৱা এটো হৈছে ফাৰ্স্ট পারফেক্টত আছে বাক্যটো আৰু এটো অটোমেটিক কি হৈ গৈছে should have আই থকাৰ কাৰণে shall আছে না shallৰ জায়গাত should হৈ গৈছে I should have died ভাৰ্বৰ থাৰ্ড ফৰ্ম হৈছে ওকে তাৰ পিছত চোৱা I wish I had helped him I wish মই কামনা কৰো মই ভাবো I had helped him তো ইয়াতো কি কৰা হৈছে অনুমান প্ৰকাশ কৰা হৈছে যে মই ভাবো মই তেওঁক সহায় কৰিছিল এনেকুৱা অনুমান কৰা বুজাইছে ইয়াত অবাস্তৱ কল্পনা বুজাইছে আৰু সেকেন্ডত অনুমান কৰা বুজাইছে সেইকাৰণে I wish I had helped him এখিনি পাস্ট পারফেক্টত হৈছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পাস্ট পারফেক্টৰ কাৰেক্ট টেন্স কৰাৰ নিয়ম আৰু কেইটামান আছে হেতু কন্ডিশনাল সেন্টেন্সত আছে আমি নেক্সট ক্লাছত কৰিম তো আজিৰ কাৰণে পাস্ট পারফেক্ট টেন্সৰ কন্ডিশন এখিনিতে শেষ হয় ইয়াৰ পৰা আমি কেইটামান প্ৰেক্টিস কুৱেশ্যন কৰিম তোমালোকে মোৰ লগত কৰা পাস্ট পারফেক্টৰ কেইটামান এক্সাম্পল দিছো মই মাত্ৰ দুটা কৰিম বাকি তিনটা তোমালোকে কৰিবা সোৱাচোন কি আছে প্ৰথমটো কুৱেশ্যন হৈছে হি লেফট তেও এৰিছিল তাৰমানে তেও গুচি গৈছিল আফটাৰ আই ড্যাশ গো অ্যাৱে মই আতৰি যোৱাৰ পিছত তাৰমানে কোনটো কাম আগত ঘটিছিল হেতু আমি চাব লাগে তো অলৰেডি ক্লু কি কেনেকে গম পাম এটো সো পাস্ট ইনডিফিনিট আছে তো আফটাৰ আছে আফটাৰ মানে এটো কনজাংশন আছে আফটাৰ বিফৰ এজ সুন এজ
এইবিলাক থাকিলে আমি কি গম পাওঁ যে এটা ইনডিফিনিট হয় এটা পারফেক্ট হয় তো হি লেফট এটো পাস্ট ইনডিফিনিট আছে এটো অটোমেটিক কি হৈ যাব পাস্ট পারফেক্ট হৈ যাব আই হ্যাড গন away ইজিলি বুজি পাবা এতিয়া মানে মেইন কথা হৈছে আমি ক্লু জানিব লাগিব কত কত ধ্যান মাৰিব লাগে এটো চাবা এতিয়া চোৱা মই ডি নম্বৰটো কৰি দি আছো বাকি তিনটা তোমালোকে কৰিবা হা না কন্ডিশনটো কৰি দিম কন্ডিশন তোমালোকে কৰা এটা আছে when the doctor arrived এটো চোৱা পাস্ট ইনডিফিনিট পাই গল মানে যেতিয়া ডক্টৰ আহি পাইছিল মানে এটো সেকেন্ড ফর্মত আছে ভার্বটো দেখিছানে তো এটো গম পোৱাৰ লগে লগে আৰু এটা পাস্ট পারফেক্ট হ'বই গ্যারান্টি হি ৰিয়েলাইজড তেও উপলব্ধি কৰিছিল যে the old man বৃদ্ধ মানুহজনৰ কি হৈছিল the বৃদ্ধ মানুহজন had died past perfect হৈ যাব the old man had died একদম ইজি তোমালোকে বাকি তিনটা কৰি মোক টেলিগ্ৰামত দিয়া মই চাই দিম ওকে বৰাবৰ চিটটো আকৌ ফিউচাৰ ইনডিফিনিট টু সোৱা ভিডিও বহুত লম্বা হৈ আছে আমি গুটেইখিনি টপিক মানে টেন্সৰ গুটেইখিনি পাৰ্ট যাতে আমাৰ উদ্দেশ্য হৈছে 100% কভাৰ কৰা সেইকাৰণে অলপ ভিডিওটো লম্বা হৈ আছে ভালকে শেষলৈকে চোৱা কামত আহিব গুটেই জীৱনৰ কাৰণে কামত আহিব একদম ক্লাস 5 ৰ পৰা 10 লৈকে ষ্টুডেন্ট বিলাকক কৈ আছো সবেই তোমালোকে ভালকে চোৱা 100% কামত আহিব এতিয়া চোৱা ফিউচাৰ ইনডিফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰাৰ ৰুলস কি আমাৰ মানে কি তাত মনত ৰাখিব লাগিব এনে আমি জানো ফিউচাৰ ইনডিফিনিটৰ হেল্পিং ভাৰ্ব আছে শ্যাল আৰু উইল ফিউচাৰ মানে ভৱিষ্যতত কোনো এটা কাম হোৱা যেতিয়া দেখাব জাস্ট তেতিয়া হেতু আমি ফিউচাৰ ইনডিফিনিট বুলি কম ফৰ্মেশন কি সাবজেক্ট তাৰ পিছত আহিব শ্যাল বা উইল বুজি পাইছা নে শ্যাল আৰু উইল কোড যোগ হয় এটো আমি জানিব লাগিব টেস্ট তোমালোকে অলপ কৰিবা নকৰিলে ভিডিও চাই লবা দিয়া আছে মেইন ভাৰ্ব টু প্ৰেজেন্ট ফৰ্ম হয় আৰু অবজেক্ট হয় ওকে সাবজেক্ট অবজেক্ট হয় তো প্ৰথম ৰুলস হৈছে ফিউচাৰ টাইম বুজোৱা মানে ভৱিষ্যতৰ সময় বুজোৱা যেটো মূল পাৰ্ট থাকে ক্লজ থাকে বুজি পাইছা নে ইন্ডিপেন্ডেন্ট ক্লজ থাকে বা প্ৰিন্সিপাল ক্লজ বুলি কও এইটো ফিউচাৰ টেন্সেই ব্যৱহাৰ হয় মানে যদি দুটা কাম একেলগে হয় দুটা ভাগ কিন্তু ইয়াৰ লগত থকা সাব অৰ্ডিনেট এডভাৰ্ব ক্লজ যেটো নেকি অধীনস্থ মানে ডিপেন্ডেন্ট ক্লজ সেইটো প্ৰেজেন্ট ইনডিফিনিটত হয় এটো ভালকে মনত ৰাখিবা যে যদি ফিউচাৰ টেন্সত বিশেষকৈ এটো কন্ডিশনাল সেন্টেন্সত আমি ক্লিয়াৰলি বুজি পাম তাত এটা কন্ডিশন আছে ইয়াত যে ইফ লগাই যদি কি থাকে এটা যদি এটো হৈছে ফার্স্ট কন্ডিশন মানে এটা প্রেজেন্ট ইনডিফিনিট হলে আৰু এটা ফিউচার ইনডিফিনিট হয় এটা প্রেজেন্ট ইনডিফিনিট হলে এটা ফিউচার ইনডিফিনিট হয় তো এটো আমি কন্ডিশনাল সেন্টেন্স বিলাকত ইজিলি গম পাম হেতু নেক্সট ভিডিওত আহি আছে চ্যানেল সাবস্ক্রাইব কৰি থৈ দিয়া ভালকে তো প্রেজেন্ট ইনডিফিনিট হয় এটা ফিউচার ইনডিফিনিট হলে এটা পাস্ট প্রেজেন্ট ইনডিফিনিট হয় কন্ডিশনাল সেন্টেন্স আছে এটো ফার্স্ট কন্ডিশন বুলি কম আমি we will not go out যে আমি বাহিৰলৈ উলাই নাযাও if it rain বুলি লিখিছে তাৰমানে আমি ইয়াত কি কৰিম না এটো হৈ যাব প্ৰেজেন্ট ইনডিফিনিট কাৰণ এটো পাস্ট ফিউচাৰ ইনডিফিনিট আছে এটো অটোমেটিক কি হৈ যাব প্ৰেজেন্ট ইনডিফিনিট হৈ যাব কাৰণ ইয়াত কন্ডিশন আছে if আছে তো if it rains ভাৰ্বটো কি হৈ যাব থাৰ্ড ফৰ্ম ভাৰ্বৰ লগত s by s যোগ কৰি দিব লাগে কাৰণ এটো থাৰ্ড ফৰ্ম সিঙ্গল নাম্বাৰ তো I dash buy a new car when the price comes down এখানে প্রেজেন্ট ইনডিফিনিট আছে যেতিয়া মূল্যটো কি হ'ব কমিব comes down কমিব তেতিয়া মই কি কৰিম এটা নতুন গাড়ী কিনিম তো এটো কি হ'ব I shall buy হ'ব মই এটা নতুন গাড়ী কিনিম বুজি পাইছানে I shall buy a car when the price comes down মনত ৰাখিব ফিউচাৰ ইনডিফিনিটত এইখিনি কথা মনত ৰাখিব লাগে আৰু আমি ভালকে বুজিম কন্ডিশনাল সেন্টেন্সত তাত কিছুমান তথ্য আছে টেন্সৰ ভিতৰত এটো হৈছে শেষ পাৰ্ট কাৰণ দুইটা প্ৰশ্ন হঠাৎ কেতিয়াবা আহিলে এটো ফিউচাৰ পাৰফেক্টৰ পৰা আহিব পাৰে ফিউচাৰ টেন্সত দুটা টেন্সৰ পৰাই দুটা ভাগৰ পৰাই বাক্য আহে এটো হৈছে ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ পাৰফেক্ট কাৰণ তাত দুটা কন্ডিশনাল থাকে ফিউচাৰ ইনডিফিনিটত বুজি পাইছানে যদি কন্ডিশন থাকে তাত এটা অটোমেটিক ফিউচাৰ ইনডিফিনিট থাকিলে আৰু এটা প্ৰেজেন্ট ইনডিফিনিটত গুচি যায় সেম তেনেকৈ ফিউচাৰ পাৰফেক্টটো কি হয় ইয়াত ভালকে চাই লোৱা এনে ফিউচাৰ পাৰফেক্টত হেল্পিং ভাৰ্ব কি হয় shall have will have আৰু ফৰ্মেশন হৈছে ইয়াৰ এফাৰ্মেটিভ সাবজেক্টৰ লগত shall বা will have আহিব আৰু মেইন ভাৰ্বটো থাৰ্ড ফৰ্মে হ'ব সদায় পাৰফেক্ট বুজোৱাৰ কাৰণে মেইন ভাৰ্বটো সদায় ফাৰ্স্ট পাৰ্টিসিপলই হয় আৰু তাৰ পিছত আমাৰ অবজেক্ট আহিব কি আছে কমপ্লিমেন্ট বিলাক আহি থাকিব তো মেইন ৰুলস আমাৰ কি ইয়াত কি কথা মনত ৰাখিব লাগিব ভালকে মনোযোগ কৰিবা আৰু লিখি লবা নোট ডাউন কৰি লবা ভালকে বুজি পাইছা
ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ৰ পূৰ্বেই মানে কোনো এটা নিৰ্দিষ্ট সময়ৰ পূৰ্বেই মানে ফিউচাৰ টাইমত ওকে বা এটা ঘটনা ঘটাৰ আগতেই এটা ঘটনা ঘটাৰ আগতেই আন এটা ঘটনা ঘটি যাব মানে এটা ঘটনা ঘটাৰ আগতে আৰু এটা ঘটনা ঘটিব আৰু এটা কাম সংঘটিত হ'ব এনেকুৱা বুজালে কি হয় এনেকুৱা অৰ্থ প্ৰকাশ কৰে তাত কি হয় আগতেই যি ঘটনা ঘটি যাব মানে যিটো কাম আগতেই ঘটি যাব এনেকুৱা আমি বুজি পাই আছো সেই বাক্যটো ফিউচাৰ পাৰফেক্টত লিখা হ'ব আৰু পিছত যিটো ঘটনা ঘটিব সেইটো প্ৰেজেন্ট ইনডিফিনিটত লিখা হ'ব ওকে তো এইখিনি কথা বিৰাট ইম্পৰ্টেন্ট ফিউচাৰ পাৰফেক্টৰ ক্ষেত্ৰত কাৰেক্ট টেন্সৰ কাৰণে তো আমি প্ৰথম এটা এক্সাম্পল চাও উই ডেশ ৰিচ হোম বিফৰ ইট ৰেইনছ তো ইয়াতো চোৱা এইবিলাক বাক্য আমি প্ৰেজেন্ট পাৰফেক্টত কৰিছো পাষ্ট পাৰফেক্টত কৰিছো যেহেতু এটো প্ৰেজেন্ট ইনডিফিনিটত দিয়া আছে আমি এটো ফিউচাৰৰ ক্ষেত্ৰত কি কৰিম এটো আমি ফিউচাৰ পাৰফেক্ট কৰিম তো আমাৰ ইয়াত কি বহিব উই উইল হ্যাভ reached third form হ'ব we will have reached home before it rains তাৰ মানে এনেকুৱা কন্ডিশনত আমি কি কৰিম এটা পাৰফেক্টত লিখিম এটা ইনডিফিনিটত লিখিম আৰু এটা কথা ইয়াত মনত ৰাখিব লাগে এই যে কোনো এটা কাম নিৰ্দিষ্ট সময়ত বুজি পাইছানে নিৰ্দিষ্ট সময়ৰ পূৰ্বে বা এটা ঘটনা ঘটাৰ আগতেই তাৰ মানে ইয়াত দুটা কন্ডিশন আছে এটা হৈছে নিৰ্দিষ্ট সময়ৰ পূৰ্বে তাৰ মানে এটা নিৰ্ধাৰিত টাইম দিয়া থাকিব ভৱিষ্যতত যে ইমান টাইমৰ ভিতৰত ইমানটা বজাৰ ভিতৰত ইমান টাইমৰ ভিতৰত মানে অমুক তাৰিখৰ ভিতৰত এনেকুৱা যদি নিৰ্দিষ্ট টাইম দিয়া থাকে তেতিয়া হলে আমি এইটো ভৱিষ্যতৰ পাৰফেক্টত লিখিম they will have finished their work তেওঁলোকৰ কামটো শেষ কৰিব 5টা বজাৰ ভিতৰত তাৰ মানে ইয়াত নিৰ্দিষ্ট টাইম এটা উল্লেখ কৰা আছে বুজি পাইছানে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কাৰেক্ট টেন্সৰ ভিতৰত পৰা এইখিনি হৈছে টোটেল নিয়ম আমি এই নিয়মখিনি যদি ভালকৈ চাই লও বুজি লও লিখি লও তেতিয়া হলে মই ভাবো কাৰেক্ট টেন্স কৰাৰ কাৰণে তোমালোকে আৰু অসুবিধাত ভুগিব নালাগিব তো ভিডিওটো জনে জনে নতুন চাই আছা তেওঁলোকে সকলোৱে সাবস্ক্ৰাইব কৰি ৰখা আৰু সবেই লাইক কৰি দিবা যদি ভিডিওটো ভাল লাগি থাকে তেতিয়া হলে সবেই লাইক কৰি দিবা আৰু কমেন্ট কৰি জনাবা ঠিক আছে আজি কাৰণে ইয়াতে শেষ কৰিছো বাই বাই